যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ অভূতপূৰ্ব জয়লাভ। জিলাখনৰ 4টা বিধানসভা সমষ্টিতেই কংগ্ৰেছৰ ৩৫-৪০ বছৰীয়া দুৰ্গত ধূলিসাৎ কৰি বিজেপিয়ে হাঁহি মাৰিবলৈ সক্ষম হৈছে। আৰু যোৰহাট জিলাখনৰ 4টা বিধানসভা সমষ্টিয়ে টিয়ক বিধানসভা সমষ্টিৰ এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আৰু তিতাবৰ বিধানসভা সমষ্টিত দুগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীয়ে আঞ্চলিক পঞ্চায়তৰ সদস্যৰূপে জয়লাভ কৰিলে। যোৰহাট আৰু মৰিয়নি সমষ্টিত কিন্তু শূন্য হল কংগ্ৰেছ। জিলা পৰিষদৰ কথা যদি ক'বলৈ যোৱা হয়, যোৰহাট জিলাখনত 16খন জিলা পৰিষদ আছে আৰু তাৰে এখনত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে আৰু 15খনতে কিন্তু বিজেপিয়ে জয়লাভ কৰিছে। এক প্ৰকাৰে বিজেপি মিত্ৰজোঁটে দখল কৰিলে 16খনেই জিলা পৰিষদ। মোৰ লগত বৰ্তমান বিজেপিৰ ৰাজ্যিক উপসভাপতি ৰাণা গোস্বামী আছে। যেহেতু ৰাণা গোস্বামীৰ দায়িত্বটো বহু কেইটা সমষ্টি আছিল, বহু কেইটা ঠাই তেওঁৰ দায়িত্বত আছিল। তেখেত যেতিয়াই কংগ্ৰেছলৈ গৈছিল, কংগ্ৰেছৰ বাবে এটা কংগ্ৰেছীসকলৰ এটা উত্তৰ আছিল যে ৰাণা গোস্বামী কোনো কাৰণতেই ফেক্টৰ হ'ব নোৱাৰে বা ৰাণা গোস্বামীয়ে কংগ্ৰেছক ধ্বংস কৰিব নোৱাৰে। কিন্তু পঞ্চায়ত নিৰ্বাচনত সেয়া যেন হৈ নুঠিল। এক প্ৰকাৰে ৰাণা গোস্বামীয়ে নিজৰ যাদু দেখুৱাই দিলে পঞ্চায়ত নিৰ্বাচনত। মোৰ লগত ৰাজ্যিক উপসভাপতিগৰাকী আছে, মই তেখেতৰ লগতে পোনে পোনে কথা পাতিম। যিহেতু অভূতপূৰ্ব জয়লাভ, যিটো আগতে কেতিয়াও হয়তো হোৱা নাছিল, ৩৫-৪০ বছৰীয়া পঞ্চায়ত দখল কৰিলে এইবাৰ বিজেপিয়ে। প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? স্বাভাৱিকতে ঠিকেই কৈছে যে গোটেই অসমতে উজনিৰ পৰা নামনিলৈকে বৰাকৰ পৰা উত্তৰ পাৰলৈকে এক অভিলেখ সৃষ্টি কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। ই অভূতপূৰ্ব, কেতিয়াও এইটো হোৱা নাছিলে। তাৰ কাৰণে মই সমগ্ৰ অসমবাসীক মই আপোনালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ মূল কাৰণটো হৈছে যে বিশেষকৈ গোটেই অসমৰ কথাটো বাদেই যোৰহাট জিলাখনত বিশেষকৈ এটা অভূতপূৰ্ব ৰিজল্টেৰে ফলাফলেৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বাধ্য হৈ গ'ল। ইয়াৰ মূল কথাটো হৈছে যে পঞ্চায়ত লেভেলত যে সাধাৰণতে মানুহে সৰু বৰ আশা লৈ মানুহে ভঞ্জি থাকে আৰু সৰু বৰ আশা বুকুত বান্ধি পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰে। ইয়াৰ ক্ষেত্ৰত আচলতে দেখিবলৈ পোৱা গ'ল যে অসমৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ বিভিন্ন ধৰণৰ জনহিতৈষী আঁচনিবিলাকৰ জৰিয়তে অসমত যিদৰে উন্নয়নৰ কঠীয়া ৰুলে, মই যদি মূলতে কওঁ যে মূল ফেক্টৰ হৈছে এই কঠীয়া যে ৰুলে তাৰ আমি ফলখিনি এতিয়া আমি পাৰ্টীয়ে খাবলৈ পাইছোঁ। বিজেপি দললৈ এই পাৰ্টী ফল ফুলিছে। ছেকেণ্ড কথাটো হৈছে যে ৰাইজে উপলব্ধি কৰিলে যে এটা বছৰ আগতে মই পঞ্চায়ত নিৰ্বাচনৰ ভাষণবিলাকত মই কৈছিলোঁ যে এটা কথা ৰাইজে উপলব্ধি কৰিলে যে এটা বছৰ আগতে হৈ যোৱা লোকসভাৰ ইলেকশ্যনত ৰাইজে এটা বিৰাট ভুল কৰিলে। কাৰণ মানুহে নতুন এটা বস্তু পোৱাৰ আশাত যিদৰে মই আগতেও কৈছোঁ এটা পপীয়া তৰা যেতিয়া আকাশৰ পৰা পৰে, এই আকাশৰ পৰা পপীয়া তৰাটো আহি থাকোঁতে দেখিবলৈ বৰ উজ্জ্বল লাগে, দেখি ভাল লাগে। কিন্তু যেতিয়া মাটিত আহি পৰি যায় তাৰ চিনচাপ নাইকিয়া হয়, বিচাৰি নাপায়। ঠিক তেনেদৰে লোকসভা ইলেকশ্যনত মানুহে যিজন প্ৰাৰ্থীক ভোট দিলে শিলদৌল ভাঙি যোৰহাট জিলাখনত আটাইকেইটা বিধানসভা সমষ্টি, তাৰ পৰৱৰ্তী পৰ্যায়ত সেই সংসদজনক এতিয়া ৰাইজে বিচাৰি নাপায়। সেইকাৰণে তাৰ ক্ষেত্ৰত ৰাইজে এতিয়া তাৰ কাৰণে উপলব্ধি কৰিছে আৰু তাৰ কাৰণে এতিয়া সেই সংসদজনৰ পৰা উল্টা খৰ মাৰি আজি তাৰ প্ৰতিদান হিচাপে ভাৰতীয় জনতা পাৰ্টীক ভোট দি ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ দলৰ নেতা আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া এটা শক্তিশালী কৰিছে। 3 নম্বৰ ফেক্টৰটো মই গম পোৱা নাছিলোঁ। 3 নম্বৰ ফেক্টৰটো মই গুৱাহাটীলৈ গৈছিলোঁ নিৰ্বাচনৰ আগে পিছে, তেতিয়া মই জানিব পাৰিছিলোঁ। 3 নম্বৰ ফেক্টৰ হৈছে যে কংগ্ৰেছ দলত মুখ্যমন্ত্ৰী কেন্দ্ৰীত ভিতৰুৱা তলে এক যুদ্ধ আৰম্ভ হৈছিলে যে এজন সংসদে মুখ্যমন্ত্ৰীৰ সপোন দেখিছিলে, আকাশত চাং পাতিছিলে। এজন দলীয় নেতৃত্বই ভোট বিচাৰি ঘূৰি ফুৰিছিল যদিও দায়িত্বৰ খাতিৰত, কিন্তু তেওঁলোকৰ মাজত গোপনে মুখ্যমন্ত্ৰীৰ সপোন দেখিছিলে। গোপন কাজিয়া আৰম্ভ হৈছিলে আৰু এই কাজিয়াখনত এজন সংসদে আৰু 2জনমান বিধায়কে ঘিউ ঢালি আছিলে আৰু সেইকাৰণে জুইকুৰা দপদপকৈ জ্বলাৰ যি প্ৰতিক্ৰিয়া, তাৰ কাৰণে তেওঁলোকৰ কংগ্ৰেছ দলৰ সমস্ত কৰ্মীয়ে আজি বিপৰীতমুখী হৈ পেলাই তেওঁলোকে খঙত মতলীয়া হৈ পেলাই খং ৰাগত তেওঁলোকে কৰিলে কি উল্টাখৰ মাৰি পেলাই বহুত কংগ্ৰেছ কৰ্মীয়ে কিন্তু এটা যোৰহাট জিলাত, আনকি নালাগে মই যোৰহাট সমষ্টিৰ কথা কৈছোঁ, যোৰহাট বিধানসভা সমষ্টি যোৰহাট জিলাখনত আৰু তিতাবৰ টিয়ক প্ৰায়বিলাকতে দেখা গ'ল যে সকলো কংগ্ৰেছৰ নেতৃত্বই কংগ্ৰেছৰ আজি তাৰিখত আমাৰ বহুত কৰ্মীয়ে আজি ভবাৰ দৰে ফল নাপালে, তেওঁলোকৰ চেঁচা পানী পৰিলে, গোটেইখিনিও আজি তাৰিখত ভাৰতীয় জনতা পাৰ্টীক ভোট দিলে। এতিয়া সেইকাৰণে মই সমগ্ৰ লগতে আমাৰ যিসকল কাৰ্যকৰ্তা আছে, জিলাখনৰ নেতা আৰু কাৰ্যকৰ্তাসকলে যথেষ্ট কষ্ট কৰিলে, যাৰ ফলত আজি তাৰিখত আমি আজি এই ফল পালোঁ। গতিকে মই সমগ্ৰ যোৰহাটবাসীৰ লগতে অসমবাসীক আপোনালোকৰ চেনেলৰ যোগেদি পুনৰ কৃতজ্ঞতা জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি
আৰু দিলীপ শইকীয়া ডাঙৰীয়াক আমি হৃদয়গত কৰি অনাগত দিনত আমি ২৬ৰ বাবে আগবাঢ়ি যাম। যোৰহাট জিলাৰ যদি বিধানসভা সমষ্টিৰ কথা কোৱা হয়, ৩টা বিধানসভা সমষ্টি যোৰহাট, তিয়ক, মৰঙি, সেইকেইটা কথা নকলোৱেই যেনিবা। তিতাবৰ কিন্তু কংগ্ৰেছৰ দুৰ্গ আছিল, সেই দুৰ্গ এতিয়া ধূলিসাৎ হ'ল। চাওক, আচল কথা হৈছে মই সঁচা কথা কৈছোঁ যে মানুহে কিমান শুনিব। মই তৰুণ গগৈ ডাঙৰীয়া মোৰ অন্তৰৰ মান শ্ৰদ্ধা জনাইছিলোঁ, তেখেত মোৰ মুখ্যমন্ত্ৰী, মই লগত আছিলোঁ। কিন্তু যোৱা লোকসভা ইলেকশ্যনত তেখেতৰ নাম কৈ মানুহৰ অন্তৰখন জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া সেই যাদু আৰু নাথাকিলে। সেই যাদু নাথাকিলে মানুহে উন্নয়ন বিচাৰে, ডেভেলপমেণ্ট বিচাৰে। মানুহে পলে পলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব খুজিছে, পলে পলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কাৰ্যকলাপ তাক তেওঁলোকে শলাগ লৈছে। আৰু অনাগত দিনত ২৬ৰ বাবে ৰাইজে টঙালি বান্ধিলে যে ২৬ত পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰিবৰ কাৰণে টঙালি বান্ধিলে। তাৰ এই আজি তাৰিখত এই প্ৰতিফলন এই তিতাবৰ সমষ্টিত ইয়াক দেখিবলৈ পোৱা গ'ল। এইবাৰ তিতাবৰো আপোনাৰ নিজৰ সমষ্টিয়ে হ'ল। মোৰ সমষ্টি বুলি কথা নাই, মোৰ কথা হ'ল দলৰ কাৰণে, আমাৰ পাৰ্টীৰ কাৰণে, মোৰ গোটেই অসমখনতে আমি পাৰ্টীৰ হাত শক্তিশালী কৰিবলৈ চেষ্টা কৰিব লাগিব, সকলোৱে মিলিজুলি। অকলে কোনো নোৱাৰে। মই এটা নগণ্য সামান্য, মই এজন সৈনিক। আমিও যুদ্ধ কৰিব লাগিব, যাৰ যুদ্ধৰ যোগেদি অনাগত দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ২৬ৰ সপোন বাস্তৱত ৰূপায়ণ কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।